Hey guys, welcome back to my YouTube channel. তো বহুত দিনৰ মূৰত কেনে খবৰ নিশ্চয় জাগে ভাল। তো ভগালী বিহুৰ প্ৰথমতে সকলোকে শুভেচ্ছা জনালো। আজি আপোনালোকক এটা অদ্ভুত বস্তু দেখাবলৈ লৈ যাম। তো অদ্ভুত বস্তুটো দেখুৱাৰ আগতে আমি যাব লাগিব এক ঠাইত। তো বলক যাই থাকো। তো চাওক এই তিনিটা ভেলাঘৰ দেখা পালো। এনেকৈ তিনিটা ভেলাঘৰ বনাইছে আৰু গাঁৱৰ মানুহবোৰে। তো সেয়ে আৰু কালি জ্বলাই দিয়া হ'ব, পুৱা হ'ব। তো গাইস বহুত খালাপ আমাৰ ৰাস্তা এনেকে আহি পালো দে। তো যোনটো বস্তু দেখাবলৈ লৈ আহিছিলো আপোনালোকক মই তাতে উপস্থিত আছো। এতিয়া আপোনালোকে পিছফালে চাব পাৰে এইখিনিয়ে ঠাইখিনি ইয়াত বনাইছে দুটা বস্তু। এইফালে ভেলাঘৰ মেজিটো বনাইছে আৰু এইটো হেলিকপ্টাৰ বনাইছে এখন। ওচৰলৈ আপোনালোকক নি কিনে দেখুৱাম। তো এই চাওক কি ধুনীয়াকৈ বনাইছে। এই খুঁটি বাঁহৰ মাৰি মাৰি বঢ়িয়াকৈ হেলিকপ্টাৰখন মানে একদম চেম টু চেম আকৃতি দিছে। বাকীখিনি ক'ত কেনেকৈ বনা আছে গোটেইখিনি ডিটেইলছ দিম। আগত চাওক তলত যে থাকে এই মাল দুডাল, সেই দুডালো বনাইছে বঢ়িয়াকৈ আৰু ফুল ডিটেইলত বনোৱা হৈছে বস্তুখিনি। আৰু ইয়াৰ হেলিকপ্টাৰৰ পিছফালে থকা এই ফিচাখন আৰু এই তিনিখন বঢ়িয়াকৈ ডিটেইলত দিছে। যোনটো বস্তু মানে মেইন বস্তুটো না উৰা, এইটো বস্তুটো পাখি তিনিখনো দিছে বঢ়িয়াকৈ। সেই তিনিখনে দি দ্বাৰাই উৰা হয় তাৰমানে হেলিকপ্টাৰখন গোটাই উৰিবতো হয়। সেই তিনিখনো বঢ়িয়াকৈ বনাইছে চাওক। বেলেগ বনাইছে কিন্তু আমাৰ ইয়াত এইবাৰে প্ৰথম এনেকুৱা চিষ্টেমৰ মেজি সজোৱাটো হৈছে। এইবাৰে প্ৰথম এনেকুৱা মেজি বনাইছে, মানে অদ্ভুত মেজি বনাইছে। এইটো কালি ৰাতিপুৱা জ্বলাই দিয়া হ'ব। মেজি অৰ্থাৎ মানে ভেলাঘৰ বুলি ক'লেও ভুল নহয়। হেলিকপ্টাৰ এখন বনাইছে ভেলাঘৰৰ আকৃতিৰ, সেইটোৱে আৰু চাই লওক একবাৰ সম্পূৰ্ণ। ভিতৰৰ ফালে দেখুৱাম আৰু হেলিকপ্টাৰ এনেইতো দেখাই নাই, উঠিও পোৱা নাই। হেলিকপ্টাৰত উঠিব পৰা নাই বা ভিতৰত কি থাকে দেখাও পোৱা নাই। তো একবাৰ চাওঁ ভিতৰত কি কি আছে, ইয়াতে চাওঁ আৰু বাপৰে বাপ বহাও বনাই দিছি ঐ। হেলিকপ্টাৰৰ ভিতৰত এতিয়া মই ইয়াত বহাও বনাইছে চাই লওক। ইয়াত বহা বনাই দিছে আৰু পিছফালে পেচেঞ্জাৰ আৰু তাতে আছে। তো যাই আছো আৰু আমি এতিয়া মোটামুটি ডুবাই যাম। ডুবাইত যাই লেণ্ডিং কৰিম এইখন হেলিকপ্টাৰত। পিছফালে চাই লওক, ভিতৰৰ ফালেও একদম চেম চিষ্টেমে বনাইছে। এইবোৰ খিৰিকীৰ দৰে বস্তুবোৰ দিছে আৰু পিছফালেতো জানে ফিচাখন একদম এয়া চাই লওক। ভিতৰৰ পৰা বম বনাইছে কিন্তু আগৰ গ্লাছখন তাৰমানে প্লাষ্টিক দিছে যাতে মানে গ্লাছ টাইপৰ লাগে অলপ। আগৰ ভিউটো চাব পাৰি কিন্তু ইয়াত ভিউ দেখা নাপায় ভালদৰে, হ'লেও আৰু বনাইছে আৰু বঢ়িয়া ধুনীয়াকৈ। এয়া চাওক খিৰিকীখন বনাইছে ইফালেও। একবাৰ বাহিৰৰ পৰাই দেখুৱাই আছো। তো ভেলাঘৰটো তাৰমানে এইটো যোনে বনাইছে দাদাজন এইজনে হয়। তো মানে কি চিষ্টেমত বনাইছে এইটো বস্তুটো? চিষ্টেম তেনেকুৱা একো নাই, খালি বাঁহ আনিছো, বাঁহ খেৰ আৰু নাৰাৰে বনাইছো। বাকী ক'ৰবাত চাই বনাইছে নে? ক'ৰবাত নাই, আমি কাগজ এখন আঁকি লৈছো। কাগজ এখন আঁকি লৈ পেলাই কাগজত চাই ধুনীয়াকে বনাইছো। তো চাওক কিমান তাৰমানে আগতে বনাইছিলে আপুনি? আগতে নাই, এই প্ৰথম বনাইছে। প্ৰথম। তো এই প্ৰথম হৈছে কিন্তু কিমান ধুনীয়া হৈছে, মানে ফুল ডিটেইলছত বনাইছে আৰু বস্তুখিনি। কিমান ধুনীয়া হয় আমি নাজানো, কিমান ধুনীয়া হৈছে এইটো দৰ্শকে চাই গম পাব কিমান ধুনীয়া হৈছে। বনাজনে যিহেতু সদটো নাজানে আৰু কিমান সদ হৈছে। আৰু বাকী এনে হেৰি কিমান দিন লাগিছে এইখন বস্তুখন বনাওঁতে? এইটো 14-15 দিন মান লাগিছে। 14-15 দিন। তো বঢ়িয়া আৰু ধুনীয়া বনাইছে। তো থেংক ইউ দাদা। তো এইটোৱে ইমান কষ্ট কৰি বনাইছে, ইমান ধুনীয়াকৈ বনাইছে, কিন্তু কালি জ্বলাই দিয়া হ'ব। সেয়ে আৰু বাকী কি ক'ম আৰু বঢ়িয়া লাগিছে আৰু। তো এইখনে হেলিকপ্টাৰখন। বাকী আপোনালোকে যদি চাব আহে আজিৰ ভিতৰতে আহিব লাগিব, কিন্তু কালি পুৱা জ্বলাই দিব বোধহয়। 10 বজালৈকে কালি ৰাতিপুৱাই মানে ভেলাঘৰটো জ্বলাই দিয়া হ'ব। তো গতিকে এইবাৰ আপোনালোকে চাব আহিব নোৱাৰিব দিয়ক, মোৰ ভিডিঅ'তে চাওক। নেক্সট বাৰ মানে ফুল ডিটেইলছত আপোনালোকে চাব আহিব আৰু ফেমিলিৰ লগত। বাগানৰ ওৰাং বস্তিত হয়, বৰঝাৰ ওৰাং বস্তিত আহিলে আপোনালোকে চাব পাৰিব বস্তুটো। তো সেয়ে আছিল আজিৰ ভিডিঅ'টোত। তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটাও কৰি যাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, টাটা বাই বাই।